জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৱে আমাৰ মৰমৰ শিল্পী আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৱে বিজেপিৰ গোটেই কথাবিলাক উদঙাই দিলে। বিজেপিৰ সংকট মুকলিমূৰীয়া হৈ গ'ল, লুকুৱাব নোৱাৰা পৰিস্থিতি হৈ গ'ল আৰু সঁচাকৈ তেওঁলোকৰ মাজত যে এক বিসম্বাদৰ ৰাজনীতি আৰম্ভ হৈ গ'ল সেইটো আমি জানিবলৈ পালোঁ। মই ভাবোঁ যে আগন্তুক ছমাহ নিৰ্বাচনলৈকে এইখিনি সময় খুব গুৰুত্বপূৰ্ণ। এই সময়খিনি সাংঘাতিক ধৰণৰ গুৰুত্বপূৰ্ণ। এই সময়খিনিৰ ভিতৰতেই বিজেপিৰ ভিতৰত এক ঘূৰতৰ কুৰুক্ষেত্ৰৰ ৰণ আৰম্ভ হ'ব। সৰ্বানন্দ সোণোৱালে মিহি মিহিকৈ নিশ্চয় ইয়াৰ গুৰি ধৰিব এই বিসম্বাদৰ। আৰু তাত কোন মহুৰা হয়, যোগেন মোহনেই হয় নে প্ৰবীত্ৰ মাৰ্ঘেৰিটাই হিমন্ত বিশ্বৰ মহুৰা হয় নে যোগেন মোহনেই সৰ্বানন্দ সোণোৱালৰ মহুৰা হয় সেইটো আমি নাজানো। কিন্তু ঘটনা যে কিবা এটা ঘটিবলৈ গৈ আছে আৰু বিজেপিৰ ভিতৰত যে অস্থিৰতা আহিছে, হিমন্ত বিশ্ব শৰ্মাই যে ভয় খাইছে আৰু RSS আৰু বিজেপিয়ে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ হাতৰ পৰা যে অসমখন যোৱাৰ পৰিৱেশ এটা সৃষ্টি হৈছে, আজি যোগেন মোহন ডাঙৰীয়াৰ এই ফেচবুক পোষ্টে প্ৰমাণ কৰিলে। আৰু সেইকাৰণে সেই তাৰিখটোক সেই দিনটোক ৰেকৰ্ডত ৰাখিবৰ কাৰণে মই এই লাইভটো লৈ আহিলোঁ। মই আপোনালোকক সকলোকে সজাগ কৰি দিলোঁ, আপোনালোকক সকলোকে সচেতন কৰি দিলোঁ, আপোনালোকক সকলোকে মনত পেলাই দিলোঁ যে আজিৰ দিনটোৰ পৰাই অসমত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে বিসম্বাদ আৰম্ভ হ'ল। যি হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বিসম্বাদ কৰিছিলে, তেওঁৰ বিৰুদ্ধেও সফল হওক বিফল হওক এক বিসম্বাদৰ উকমুকনি আৰম্ভ হৈ গৈছে আজিৰ দিনটোৰ পৰা। আৰু তাকে প্ৰতিপন্ন কৰিবৰ কাৰণে, তাকে মনত ৰাখি যাবৰ কাৰণে, তাকে ৰেকৰ্ডত ৰাখিবৰ কাৰণে এনেকৈ মই লাইভ লৈ আহিলোঁ।